আজি আমাৰ বিজনী প্ৰেছ ক্লাব বা বিজনী প্ৰেছ গিল্ড বা আমাৰ বিজনী যিসকল সাংবাদিক বন্ধুসকল আছে তেওঁলোকক মাতি প্ৰেছ মিট কৰাৰ মূল উদ্দেশ্য হৈছে অহা 16 তাৰিখ ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মাননীয় হেল্থ মিনিষ্টাৰ অশোক সিংহল ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো সমষ্টিয়ে বৃহৎ হেল্থ কেম্পৰ এটা আয়োজন কৰা হৈছে আৰু এই হেল্থ কেম্পত বিভিন্ন বেমাৰৰ বিশেষকৈ 18 বছৰৰ তলৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক বিভিন্ন বেমাৰ ইয়াতে আমি দেখিবলৈ পাওঁ বিভিন্ন সময়ত আমাৰ ওচৰলৈ আহে সেই সমস্যাখিনি বা সেই বেমাৰখিনি যাতে তেওঁলোকে বহুতে টকাৰ অভাৱত তেওঁলোকে উপযুক্ত ট্ৰিটমেণ্ট কৰিব নোৱাৰে তাৰে লগত সংগতি ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিয়ে এই হেল্থ কেম্পৰ ব্যৱস্থা কৰিছে যদি তেনেকুৱা কোনোবা আমাৰ বিজনী সমষ্টিত তেনেকুৱা পেচেণ্ট আছে মই আপোনালোকৰ জৰিয়তে যাতে তেওঁলোকে আমাৰ এই বিজনী কলেজত আমাৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে তাতে আহি ৰেজিষ্ট্ৰেশ্যন কৰে আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা ইয়াতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ডক্টৰসকল ইয়াতে উপস্থিত থাকিব তেওঁলোকে ট্ৰিটমেণ্ট কৰিব তাৰ পিছতো যদি এই ট্ৰিটমেণ্ট বা ইয়াতে গোটেইখিনি সম্ভৱ নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সেই গোটেই পেচেণ্টবোৰক বাহিৰলৈ ব্যৱস্থা কৰিব আৰু গোটেই বিনামূলীয়া গোটেই চৰকাৰে বহন কৰিব তেনে ক্ষেত্ৰত মই ভাবো যে আমাৰ বিজনীৰ ৰাইজে বা আমাৰ সেই ভুক্তভোগী পৰিয়ালখিনিয়ে যাতে আপোনালোকৰ জৰিয়তে এই কথাখিনি গম পায় আৰু তেওঁলোকে যাতে আহি ইয়াৰ পৰা এই চৰকাৰে দিয়া সুব্যৱস্থাখিনিৰ উপযুক্ত সদব্যৱহাৰ কৰি তেওঁলোকৰ যি বেমাৰ তাৰ পৰা মুক্তি পোৱাৰ কাৰণে তেওঁলোকে যাতে আগবাঢ়ি আহে মই আপোনালোকৰ জৰিয়তে তেওঁলোকলৈ অনুৰোধ কৰিম আৰু যিসকল সদাশয় ব্যক্তিয়ে এই মানুহখিনিৰ জানে তেওঁলোককো যাতে এই খবৰটো দিয়ে সকলোৱে হয়তো মিডিয়াৰ বা মোবাইল তাৰ মাজতে এই খবৰটো নাপাবও পাৰে যিসকলে পায় তেওঁলোকে যাতে মানে জনাই দিয়ে তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে সেইসকল ব্যক্তিক অনুৰোধ জনাইছো